অকল অসমৰ ইউটিউবাৰ নহয় গোটেই দেশৰ বিভিন্ন ষ্টেটৰ ইউটিউবাৰেও ইয়াত টকা কালেক্ট কৰিছে এতিয়ালৈকে আমি 72 একাউণ্টছ আইডেন্টিফাই কৰিছো যোনে নেকি ডিউৰিং দা ফ্লাড টকা কালেক্ট কৰিছে আৰু কিছুমানে এনে কৈ দিছে যে আমি 2 কোটি দিলো 50 লাখ দিলো গতিকে আমি তেওঁলোকক সুধিম যে আপোনালোকে একচুয়ালি কোট কিমান দিলে যাতে ৰিপিটেশন নহয় তেওঁলোকেও দিলে গভৰ্ণমেণ্টেও দিলে ৰিপিটেশন হ'ব গতিকে যাতে ৰিপিটেশন নহয় আমি তাৰ বাবেও নজৰ ৰাখিব লাগিব বানপানীৰ সুবিধা লৈ প্ৰায় দেশত 72 ইউটিউবাৰে ফান্ড ৰেইজ কৰিছিল 72 ইউটিউবাৰ হেজ ৰেইজ ফান্ড গতিকে আমি তাতো নজৰ ৰাখিছো যেনেকে সমৰ গগৈৰ দৰে সকলোৱে খুব ভাল কৰি খৰচ কৰিছে কিন্তু ৰাজ্যৰ বাহিৰৰ কিছুমান ইউটিউবাৰেও ফান্ড কালেকশ্যন কৰিছিল গতিকে সেই ফান্ড বিলাক শিৱসাগৰ চৰাইদেউত আহি পাইছে নে নাই সেই পাৰ্টটো আমি চাম যি সকলে খৰচ কৰিছে ভাল কৰি তেওঁলোকক আমি খুব ধুনিয়া অসম চৰকাৰে অভিনন্দন জনাই তেওঁলোকক পত্ৰও লিখিব কিন্তু যি সকলে পুঁজি কালেক্ট কৰি ফ্লাডত জমা দিয়া নাই তেওঁলোকৰ প্ৰতিও আমি নিশ্চিতভাৱে নজৰ ৰাখিব লাগিব এতিয়ালৈকে আমি 72 একাউণ্টছ আইডেন্টিফাই কৰিছো যোনে নেকি ডিউৰিং দা ফ্লাড টকা কালেক্ট কৰিছে কিন্তু তাৰ ভিতৰত মই আকৌ কৈছো যে বহুতে ইতিমধ্যে সহায় আৰম্ভ কৰিছে কিন্তু যি সকলে কৰা নাই কাৰণ অকল অসমৰ ইউটিউবাৰ নহয় গোটেই দেশৰ বিভিন্ন ষ্টেটৰ ইউটিউবাৰেও ইয়াত টকা কালেক্ট কৰিছে আৰু কিছুমানে এনে কৈ দিছে যে আমি 2 কোটি দিলো 50 লাখ দিলো গতিকে আমি তেওঁলোকক সুধিম যে আপোনালোকে একচুয়ালি কোট কিমান দিলে যাতে ৰিপিটেশন নহয় তেওঁলোকেও দিলে গভৰ্ণমেণ্টেও দিলে ৰিপিটেশন হ'ব গতিকে যাতে ৰিপিটেশন নহয় আমি তাৰ বাবেও নজৰ ৰাখিব লাগিব যি সকলে ভাল কাম কৰিছে তেওঁলোকক গামোচা এখন পিন্ধোৱা সন্মান প্ৰদৰ্শন কৰাটো কোনো বাধা নাই গতিকে এনেও যি সকলে ফ্লাডত আমাক সহায় কৰিছে এনজিও হওক বা কোনোবাই দেশৰ বাহিৰৰ পৰা বিদেশৰ পৰা যোনে যেনেকে সহায় কৰিছে ৰাজ্য চৰকাৰেতো তেওঁলোকক সন্মান এটা জনাবই লাগিব গতিকে এইটো আমি ইনকুৱাৰী নহয় আমি সন্মান জনোৱাৰ প্ৰক্ৰিয়া এটাহে আৰম্ভ কৰিম যে যি সকলে ভাল কৰি কাম কৰিছে তেওঁলোকক অন্তত গামোচা এখন পিন্ধাই সন্মান জনোৱাটো অসমবাসীৰ দায়িত্ব আৰু কৰ্তব্য